বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হ'বলৈ গৈ আছে অৰ্থাৎ 14 মাৰ্চ ক'বলৈ গ'লে এই চন্দ্ৰগ্ৰহণ ভাৰতত দেখা পোৱা নাযাব কিন্তু ইয়াৰ প্ৰভাৱ প্ৰত্যেকটো জীৱ-জন্তুৰ মাজত কম পৰিমাণ দেখা পাব জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহণৰ প্ৰভাৱ পৃথিৱীৰ সকলো লোকৰ ওপৰত পৰিব বিশেষকৈ পাঁচ ৰাশিৰ বাবে এক গ্ৰহণ অতি শুভ হ'বলৈ গৈ আছে যদি আপুনি এই পাঁচ ৰাশিৰ আছে তেন্তে আপোনাৰ ভাগ্য সলনি হ'ব পাৰে চাকৰি ব্যৱসায় অৰ্থাৎ মানসিক শান্তি লাভ কৰিবলৈ পাৰে এই ভিডিঅটো হেকলৈ চাব বুলি আশা ৰাখিলো নমস্কাৰ প্ৰিয় দৰ্শক বিপ্লৱ ফেমিলি ফিক্স চেনেলটিলৈ আপোনালোকক পুনৰবাৰ আকৌ আদৰিছো আপুনি ভালে আছে নে ময়ো ভালে আছো ভিডিঅটো আৰম্ভণি কৰাৰ আগতে যদি আপুনি আমাৰ ইউটিউব চেনেলটিলৈ পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে অনুগ্ৰহ কৰি আমাৰ চেনেলটি লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅবোৰ চাই ভাল পায় তেনেহলে আহকচোন আমি ৰাশিফলসমূহ বিষয়ে জানি লওঁ সময় আহিছো আমি মেঘ ৰাশিলৈ মেঘ ৰাশিৰ জাতক জাতিকা সকলৰ বাবে এই 14 মাৰ্চ চন্দ্ৰগ্ৰহণ বৃহৎ সফলতা সুযোগ লৈ আহিব চাকৰিৰ কাৰণে প্ৰস্তুতি কৰি থকা লোকসকলে কঠোৰ পৰিশ্ৰম কৰি থকা লোকসকলৰ মাজত কিছু ভাল ফলাফল দেখিবলৈ পাব আপোনাৰ স্বাস্থ্য ভাল হ'ব আপোনাৰ আশা আৰু আকাংক্ষাবোৰ পূৰণ হ'বলৈ গৈ আছে কিন্তু সাৱধান হ'ব লাগিব আপোনাৰ গেষ্ট্ৰিকৰ সমস্যা নোহোৱা হ'বৰ বাবে আপুনি ডিসিপ্লিন লাইফষ্টাইল সলনি কৰিব লাগিব কিছু বাহিৰা জাতীয় খাদ্যৰ পৰা বিৰত থাকিব নহলে বেমাৰ হোৱাৰ সম্ভাৱনা আছে আপুনি নিজকে কেয়াৰফুল হৈ থাকিব লাগিব আপুনি নিজকে সাৱধান হৈ চলিব লাগিব চন্দ্ৰগ্ৰহণৰ দিনটোত ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব টাইম হৈছে 10:40 পৰা 2 ইভিনিং 2 বজালৈ কৰিব এইখিনি টাইমত যদি আপুনি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰে ভাল ফলাফল দেখিবলৈ পাব প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত আহিছো তেনেহলে এবাৰ আমি জানি লওঁ যি মানুহে বহুদিন ধৰি প্ৰেমত বিবাহ সম্পৰ্কত যিকোনো ধৰণৰ সমস্যা দেখিবলৈ পাইছিল সমস্যাত ভুগি আছিল তেওঁলোকে কিন্তু মানসিক শান্তিৰ লগতে প্ৰেম সম্পৰ্কবোৰ আগতকৈ মজবুত হ'বলৈ গৈ আছে গ্ৰহণ লাগি থকাৰ সময়ত আপুনি যিকোনো সিদ্ধান্ত কৰিলে কাৰোবাক ধোকা নিদিব বেকআপ নকৰিব তেনেহলে আপোনাৰ সম্পৰ্কবোৰ আগতকৈ ধুনীয়া হ'ব অন্যথা বিপৰীত প্ৰভাৱ পৰিব পাৰে হেহে সাৱধান হৈ চলিব লাগিব এবাৰ আহিছো আমি বিশেষকৈ লোকসকলৰ জাতক জাতিকাসকলৰ বাবে এই চন্দ্ৰগ্ৰহণৰ দিনটোৰ পৰাই লোকসকলৰ বাবে এই চন্দ্ৰগ্ৰহণ দিনটোৰ পৰাই আপোনালৈ এক সুখবৰ লৈ আহিব ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰি নতুনকৈ উন্নতি কৰিবলৈ আপুনি ধন যথেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব সম্পত্তি লাভ অৰ্থাৎ মাটি-বাৰী কিনাৰ সময়ত নতুন গাড়ী বা ঘৰ কিনিব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পঢ়া-শুনা উন্নতি হ'বলৈ গৈ আছে আগতকে আপোনাৰ কষ্টৰ ফল আপুনি পাব কিন্তু সাৱধান হ'ব লাগিব নিজৰ ল'ৰা-ছোৱালীৰ মাজত কিছু সমস্যা হ'ব পাৰে চন্দ্ৰগ্ৰহণৰ পাছত পৰাই আপোনাৰ যাৰ ফলত মানসিক টেনচন আহিব পাৰে ঘৰখনৰ পৰিয়ালৰ মাজত থাকিব ডিসিপ্লিন কৰি ৰাখিব লাগিব আপুনি দাম্পত্য জীৱন সুখবৰ লৈ আহিছে বিবাহিতৰ জীৱনৰ প্ৰেমৰ বৃদ্ধি পাব আগতকৈ গ্ৰহণৰ দিনটোত আপুনি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনাৰ ভাগ্য দুৱাৰ মুকলি হ'ব ধন্যবাদ ওম নমঃ শিৱায় এবাৰ আহিছো 3 নম্বৰ ভাগ্যশালী ৰাশিটোলৈ তাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট জনাব বিচাৰিছো আপোনালোকে ভিডিঅবোৰ চাই কিন্তু সাবস্ক্ৰাইব কৰি থবলৈ পাহৰি যায় থাকে সাবস্ক্ৰাইব নকৰে হেহে আপুনি অনুগ্ৰহ কৰি সাবস্ক্ৰাইব বাটনটো দবাই দিব কিয়নো আপোনাৰ এটা সাবস্ক্ৰাইবে আমাক নতুন ভিডিঅ বনাবলৈ উৎসাহিত প্ৰেৰণা কৰে তেনেহলে আহকচোন আমি তৃতীয় ভাগ্যৱান ৰাশিটোৰ বিষয়ে জানি লওঁ তৃতীয় ভাগ্যৱান ৰাশিটো হৈছে মীন ৰাশিৰ বাবে এই গ্ৰহণৰ জীৱনত এক নতুন সুযোগ লৈ আহিব অচিনাকি ধন লাভ হোৱাৰ সম্ভাৱনা আছে আপোনাৰ ব্যৱসায় চাকৰি পোৱাৰ সম্ভাৱনা আছে মাত্ৰ ভাগ্যৰে ধন আহিব আপোনাৰ এই চন্দ্ৰগ্ৰহণৰ মাজৰ সময়ছোৱাত অৰ্থাৎ 2 মাহ এইখিনি সময়ছোৱাত এটা সম্পৰ্ক বিশেষকৈ আপুনি বেছিকৈ গুৰুত্ব দিয়াৰ
সম্ভাৱনা দেখা পোৱা গৈছে কিছুমান এনেকুৱা ধৰণৰ মানুহ আহিব যিকোনো কামৰ ক্ষেত্ৰত প্ৰবলেম ক্ৰিয়েট কৰিব পাৰে কিছুমান ব্যক্তিৰ কিছু কিন্তু আপোনাৰ লগসংগ বন্ধু বান্ধৱী আপোনাৰ পৰা আতৰ হৈ যোৱাৰ সম্ভাৱনা আছে হে যাৰ ফলত আপোনাৰ শান্তি আৰু সুস্বাস্থ্য আপোনাৰ মন শান্ত হৈ থাকিব হে নিজক বিশ্বাস ৰাখি জীৱনটো লৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক এবাৰ আহিছো 6 নম্বৰ ৰাখিটোলৈ ধনুৰাশিৰ জাতক জাতিকা সকলৰ বাবে বহু দিন ধৰি আপুনি যিকোনো কাম কষ্ট কৰি আছে তাৰ ফল পাবলৈ সক্ষম হ'ব অন্যথা আপোনাৰ ধনুৰাশিৰ জাতক জাতিকা সকলৰ বাবে বহু দিন ধৰি কৰি থকা চেষ্টাৰ কষ্টৰ ফল আপোনাৰ ভাগ্য দুৱাৰ মুকলি হ'বলৈ গৈ আছে অত্যন্ত সফল হ'ব পাৰিব আপুনি উচ্চ অধ্যয়ন বা চাকৰিৰ বাবে বিদেশত যোৱাৰ সুযোগ লৈ আহিছে বহু দিন ধৰি যদি কাৰোবাক ধন দি থৈছিলে সেই ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে সামাজিক ক্ষেত্ৰত গৌৰৱ আৰু প্ৰতিষ্ঠাৰ বৃদ্ধি পাব আপুনি ভিডিঅ'বোৰ চাই ভাল পালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব শিক্ষাৰ ক্ষেত্ৰত ভাল ফলাফল দেখিবলৈ পাব কিন্তু ধৈৰ্য ধৰি কষ্ট কৰিব লাগিব তাৰ ফলতে আপোনাৰ ভাল ফলাফল দেখিবলৈ পাব তেনেহলে আহকচোন আমি এইবাৰ অন্তিমটো ভাগ্যশালী ৰাশিটোৰ বিষয়ে জানিলো সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ বাবে এই চন্দ্ৰগ্ৰহণৰ দিনটোত পৰাই ভাগ্য দুৱাৰ মুকলি হ'বলৈ গৈ আছে হঠাৎ আপোনাৰ খং উঠি থকা সমস্যাবোৰ আপোনাৰ সমাধান হ'ব যিকোনো কামৰ ক্ষেত্ৰত আপুনি সাহস শক্তিশালী হৈ উঠি কামবোৰ ভাল ধৰণে কৰিবলৈ উচ্চ আকাংক্ষা পাব যিকোনো আত্মবিশ্বাস বৃদ্ধি পাব আপোনাৰ নিজৰ মনৰ মাজত ব্যক্তিত্ব আৰু নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব যিকোনো মাৰ্কেটৰ পৰা আপোনাৰ হাতলৈ ধন আহিবলৈ পাৰে প্ৰেম আৰু বন্ধুত্বৰ সময়ত আপোনাৰ যিকোনো ফালৰ পৰাই সাপোৰ্ট পাবলৈ গৈ আছে শক্তিশালী হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনাৰ সাপোৰ্ট পোৱাৰ ফালৰ পৰাই আপোনাৰ শক্তিশালী প্ৰেম আৰু বন্ধুত্ব যিকোনো সম্পৰ্ক নতুনভাৱে শক্তিশালী হ'বলৈ গৈ আছে লাইফ পাৰ্টনাৰৰ পৰা আপুনি সাপোৰ্ট পাবলৈ গৈ আছে আৰু সম্পৰ্কবোৰ আগতকৈ নতুনভাৱে শক্তিশালী হৈ উঠিব হেহে 2025 চনৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ 14 মাৰ্চ শুক্ৰবাৰে অৰ্থাৎ চন্দ্ৰগ্ৰহণ সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ পৰিব গ্ৰহণ লাগিব ভাৰতীয় সময় অনুসৰি গ্ৰহণ লাগিব 10:53 আৰু গ্ৰহণ সমাপ্ত হ'ব 3 এখিনিকে কৈ আমাৰ ভিডিঅ'টো আজি সমাপ্ত কৰিছো যদি ভিডিঅ'বোৰ ভাল লাগে তেনেহলে আপুনি লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব আৰু গ্ৰহণৰ শুভ সময় সঠিক কেতিয়াৰ পৰা কেতিয়ালৈ থাকিব সকলোবোৰ ভিডিঅ' আমি আপোনালোকৰ এই ভিডিঅ'টো ডেসক্ৰিপচনত দি থৈ দিছো ভাল ধৰণে তাতে গৈ